Guys, good evening and welcome back to my new vlog. তো কি খবর গাইজ? বাকি বরখন মানে কেনে বতর কেনে করি বলছি এখানে গুয়াহাটিতে একদম মানে হাতিগাঁও করতে পানির অবস্থা নাই। হ্যাঁ হাতি আমি মানে খেল মহারাজ যারা জিকের হোটেলত আছিল হাতিগাঁও তারে মানে এক কমৰ পানী। বাকি আজি পুরা একদম পুরা সাইকেলিং গেটাপত আহিছোঁ কাৰণ আমাৰ পাঠশালাৰ এখন নতুন কৰি খেলা আহি আছে। মানে মোৰ এখন সাইকেলিংটো সঁচাই সঞ্জিতে কৈছে খেলাখনৰ কাৰণে প্ৰেক্টিছ অলপ লাগব, সেইকাৰণে প্ৰেক্টিছ আৰম্ভ কৰি দিছোঁ। বাকি আজি যাম সৰ্ব খাবলৈ মানে বৰপেটাৰত এলেমেণ্ট কৰি যাম আৰু মানে এটা ৰাইড হ'ব আৰু মানে তো সাইকেলিং ৰাইড। তো চিৰাগৰ ৰেডি পুৰা জোচৰ আছোঁ আমি দয়। মানে বৰষুণ আজিও বতৰটো বৰ এটা ভাল নহয় কিন্তু আৰু ইমান ৰখা নৰি আৰু মানে যিহেতু খেলাখন আহিছে আৰু যিহেতু আজি বৰষুণটো নাই তথাপিও জিকি হ'লেও মানে ৰাইডটো কৰিম আৰু তো এখন বঢ়িয়াকৈ যাওঁ, আপোনালোকে ৰাইডটো এনজয় কৰক। তো মজা হ'ব দিয়ক। মানে আজি বিশেষ কোনো ডেষ্টিনেশ্যন নাযাওঁ, তো ৰাইডেই হ'ব যে অনলি ৰোড। তো চাই থাকক কিৰা ভিডিঅ' বনাবি না আজি দে বলক ছাবস্ক্ৰাইব কৰিব দে, ডেছক্ৰিপশ্যনত দি দিম দে। তো গাইছে এই মানুহটো চাওক হাতী আছে, চাওক এই হাতী আছে মানে গাড়ী আছে কি ৰ'ব দেখি ল'ম ৰ'ব এইটো চাওক এই মানুহটো চাওক হাতী আছে দেখিছে এইটো হাতী আছে। আৰু সেই বঙাইগাঁও জাল প্লেনিং চলি আছে কিন্তু পাৰা নাই। আপোনালোকে কওক বতৰটো কেনে একদম বিভৎস বতৰ দিছে, মানে ৰেগুলাৰ বৰষুণ। বাকী 3 দিন ধৰি বৰষুণ, আজি অলপ এই ভাটিবেলা টাইমখিনি ৰৈছে, পুৱাটো বহুত বৰষুণ, সেইকাৰণে মানে যা নাই। বাকী এই অলপ বাৰিষাটো যাব লাগিব, যাৰ পাছত যেতে মানে নাকাটি যিখন পাহাৰ তাতে আপোনালোকে জানে বৰষুণৰ কাৰণে কেনে এটা পিছল হৈ গৈছে, মানে পিছলা মানে কি ক'ব সেইটো মানে ভৰি দিব জেগা নাই। মানে সিদিনা মানে সিদিনা মোৰ লগৰ চলি দুটা গৈছে মানে ৰাজা মানে ভাগ্য ভাল তাহাৰ পিছলা খাই মানে নপৰলাক, যদি পিছলা খাই পৰলাক হয় মানে শেষ আছিল গোটেই মানে চব চেছ। ভাগ্য ভাল তাহাৰ। বাকী সেইকাৰণে যিহেতু মই এক্সিডেণ্টৰ পৰা উঠছোঁ মাত্ৰ ভাল হয় নাই, দাঁতৰ কাম আছেয়ে, তথাপিও আপোনালোকৰ কাৰণে ৰাইডত আহিছোঁ। বাকী সেই আৰু ভালকৈ অলপ ৰ'দ চ'দ দিয়ক, তাৰপাছত বঙাইগাঁও বঢ়িয়াকৈ যাম নাকাটি, আৰু নাকাটি ট্ৰেইনেতো যাব পাৰোঁ তাত, মানে সেইও প্লেনিং হৈ আছে। ট্ৰেইনেদি গেলি মানে সোনকালে যাই পাম সেইটো। হা ভূটানত যাব প্লেনিং আছে আকৌ যাম, কিন্তু ৰ'দ দিব লাগিব অলপ। 110 নহয় ভূটান বৰ্ডাৰলৈকে 90 মান হয় পাৰি, মানে ভূটান যাম প্লেনিং চলি আছে। এই কিবা যাবলৈ পাৰালো না যাবলৈ পাৰা তো গাই যাবলৈ পাৰা পালোঁ আৰু হাউলি পাম। আৰু হাউলি মানে বৰপেটা ৰোড প্লেনিং আছে, চাম কিমান দূৰ পাৰোঁ। তো এতিয়া হাউলি আহি পালোঁ, আপোনালোকে চাওক হাউলি মেইন মানে চকটো, তো এয়া চাওক হাউলিৰ চক। আৰু মানে আজি মানে বৰ্তমানলৈকে বৰষুণটো নাই, ঠিকে থাকে আহি আছোঁ, কথা মানে একো দিগদাৰ পোৱা নাই আৰু। তো বৰপেটা ৰোডলৈকে যাওঁ বুলি ভাবিছোঁ, তো বৰপেটা ৰোডলৈকে যাওঁ, তাৰে পৰা চৰমক যাওঁ না নাই চাওঁ, যদি বতৰ যদি ঠিকে থাকে চৰমকো যাম, মানে সময় আছে আৰু সেইকাৰণে। তো এয়া চাওক হাউলিৰ চক, তো বঢ়িয়াকৈ যাওঁ আৰু।
বৰপেটা ৰোড নাই ক'ৰবাত 10 মিনিট আছে তো বঢ়িয়াকৈ যাই পাম আৰু মানে বৰপেটা ৰোডৰ কাৰণে টাৰ্গেট এটা খুব বেছি 20 মিনিট লৈছোঁ 20 মিনিটত বৰপেটা ৰোড পা টাৰ্গেট আৰু তাৰে পৰা সৰ্ভক বেকি দলঙক লগিন যাম সৰ্ভক বেকি দলঙক লগিন তো তাৰে পৰা ৰিটাৰ্ণ হ'ম বুলি ভাবিছোঁ তো চাওঁ ঠিকেৰে ৰাখলি যাই পাম ক শুনা নাই ইফালে কি কৈছা কি কৈছা সৰ্ভক সৰ্ভক চাওক আমি আছোঁ বৰ্তমান বৰপেটা ৰোডৰ মানে চিমলাগুৰি যিখন অভাৰব্ৰিজখনৰ ওপৰত আছোঁ মানে এনেই আৰু উঠাই দিলোঁ আৰু কিন্তু আমি এতেনে যাম সৰ্ভক আজি নাযাওঁ আৰু কাৰণ সৰ্ভক গেলি বহুত দেৰি হৈ যাব আৰু ইফালে 5:30 বাজিলে আমি ভাবছোঁ কি এই ৰবীন্দ্ৰনাথ টেগৰত যে এটা ষ্টেচু আছে তাতে বৰপেটা ৰোডত এৰে পৰা প্ৰায় 1.5 কিলোমিটাৰ জেগা হ'ব তাতে যাওঁ তাতে যে বঢ়িয়াকৈ মানে আমাৰ দুৰ্গা পূজাত সেইখিনি জেগা মানে বঢ়িয়া মানে সাজে পাৰে মানে একদম মানে কিবা কৰি দিয়ে আৰু তো আজি যাই চাম কেনে যাম তাকে যাম তো তাৰে আগত এখন পূজা হয় মানে দুৰ্গা পূজাত তাতে কলা ভাঙা সেইখিনি কলা ভাঙা বুলি কয় তো কলা ভাঙাৰ আণ্ডাৰত আছে তো ৰবীন্দ্ৰনাথৰ ষ্টেচুটো তো তাতে যাম বঢ়িয়াকৈ তো এৰে পৰা যাম আৰু বাকী এতিয়া আহিলোঁ আৰু মানে বহুত দিন এইখন মানে ব্ৰিজখন উঠাও নাছিলোঁ তো আজি উঠি চালোঁ যাবি না হা যাবি না তই যাবি না তাকে হা বল হলি নাকি দেৰি কৰিব নাগে তো গাইজ বঢ়িয়াকৈ তাকে যাম তাকে যাই ফটো উঠোঁ ৰিটাৰ্ণ হ'ম আৰু তো গাইজ আমি আছোঁ বৰ্তমান বৰপেটা ৰোডৰ ৰবীন্দ্ৰনাথ টেগৰ ষ্টেচুৰ মানে যিখন ৰছীৰ ব্ৰিজ আছে এই ব্ৰিজখনৰ ওপৰত তো একদম পৰিৱেশটো চাওক মানে বেলেগ এটা আল্টিমেট পৰিৱেশ মানে আমাৰ দেৰি হ'ল আহোঁতে খুব বেছি 6টা বাজি গৈছে যদি ঠাণ্ডা দিনত আহিলোঁ হয় মানে আমি ফটো উঠা নলোঁ হয় তো এখন সময় আছে চিৰাত শুনা মায়ে ফোন কৰি আছিল কিয় মায়ে ফোন কৰি আছিল কিয় সৰু বুলি শুনা কথাটো হৈ ফোন কৰিব কৈছা না মাক ভালে কথাখিনি তো ঠিকে আছে বোলে অলপ দেৰি বোলে 7 টাইম বাজিবলৈ কৈছা তো যাওঁতে বেছি টাইম নালাগে কিন্তু আহোঁতে ফটো ভিডিঅ' কৰাৰ কাৰণে সময় গৈছে তো ইয়াৰ চাওক পৰিৱেশটো মানে ইয়াতে কলা ভাঙাৰ দুৰ্গা পূজা এখন হয় এইটো ক'ৰবাত মানে মই আহিছিলোঁ মানে আহিছোঁ তো এইখন মানে লাইট চাইট দি সাজে পাৰে বঢ়িয়া কৰি দিয়ে ৰবীন্দ্ৰনাথ ষ্টেচু আছে ষ্টেচুটো আছে এইফালে এইটো চাওক ৰবীন্দ্ৰনাথ ষ্টেচু এই দূৰত জুম কৰি দিছোঁ চাব তো এই চাওক তাৰে ষ্টেচুটো আছে এই চাওক জুম কৰি দিছোঁ এই ষ্টেচুটো তাকে এতিয়া ফটো উঠি বঢ়িয়াকৈ যাওঁ কাৰণ বেছি মানে বিশেষ ভিডিঅ' কৰিব লগা নাই আপোনালোকে বহুতে মানে আহি দেখিছে কিন্তু যিবিলাক মানে দেখা নাই তো তাৰ কাৰণে ভিডিঅ' এটা বান্ধি দিলোঁ আৰু বৰপেটা ৰবীন্দ্ৰনাথ টেগৰ ষ্টেচু আৰু মানে পুখুৰীখন এটা আছে তো বঢ়িয়া ভাইব আৰু মানে গধূলা আহি মানে জিৰাব পাৰি আৰু তো বঢ়িয়াকৈ বেছি দেৰি নকৰোঁ তো যাওঁ আৰু তাৰপিছত ক'ত গ'লি পৰিৱেশটো মানে জানটো কিছু ডাঙৰ আছে দিয়ক এইটো তাৰে পৰা একদম তাকে লগিন তো চাওক তো আমাৰ চাইকেল দুখন এই দুখনে তো ইয়াতে চাইকেল দুখন বঢ়িয়াকৈ থৈ দিছিলোঁ তালা মাৰা নাছিলোঁ কিন্তু আছে হয় না ভয় লাগি আছিল না যিমান যি হ'লেও তো বঢ়িয়াকৈ চাইকেল দুখন লৈ আৰু আমি যাব লাগে তো বৰ্তমান বাজে 6টা 7টা মানত পা টাৰ্গেট আছে বঢ়িয়াকৈ 7টা মানত পাই যাম ৰেষ্ট নকৰা কৰি ডাইৰেক্ট চলাম কিন্তু 1 মিনিটৰ ৰেষ্ট নলওঁ কিন্তু ক'তো আগতে ক'লোঁ তো পাবি না হা পাবি না বল হলি